অসমৰ ভৌগোলিক জ্ঞান নথকা যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা, বিধায়কৰ নাম নাজানে, গাঁও প্ৰধানৰ নাম নাজানে, যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে, গাঁও প্ৰধানক চিনি নাপায়, তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয়, অসমৰ ব্যক্তি বুলি যদি কয়, তাক আচলতে টাইম জাতন আমি কেতিয়াও মানি নলওঁ। তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ 15-20জনকৈ ব্যক্তি, কোনোবা এজন ব্যক্তিৰ ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ। আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব। তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ, কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে সেই ঠাই যিজন কণ্ট্ৰেক্টৰ কাৰণে কাম কৰিবলৈ আহিছে কণ্ট্ৰেক্টৰজনৰ লগত কথা পতাক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো। কণ্ট্ৰেক্টৰজনে স্পষ্টকৈ কৈছে যে আমি কেৱল লেবাৰ আনিবলৈ দিছোঁ আৰু তেখেতসকলে পাৰ্মিট সহকাৰে আচলতে বনাই মেলি যদি আনে, ইনাৰলাইন পাৰ্মিটৰ সহকাৰে যদি বনাই আনি কাম কৰিবলৈ আমি ৰাখিম, অন্যথা আমি ৰাখিব নোৱাৰোঁ বুলি স্পষ্টকৈ কৈছে। গতিকে ইয়াৰ পৰা বুজা গ'ল যে এই আচলতে অবৈধ বাংলাদেশী মূলৰ লোকসকল, অমুৱা মুছলমান লোকসকলে, মিয়াসকলে আচলতে অৰুণাচলত কেৱল কাম কৰাৰ নাম লৈ অসমত নিগাজিগৈ থাকি বেদখল কৰি আচলতে ইয়াত তেখেতসকলে জনসংখ্যা বৃদ্ধি কৰি অসমখন গ্ৰাস কৰাৰ যিটো পৰিকল্পনা তাত হাত উজান দিবৰ কাৰণে তেখেতসকলে আহিছে বুলি আমি স্পষ্ট হৈছোঁ। গতিকে আমি টাইম ছাত্ৰন্থা এই পৰিৱেশ আৰু এই ঘটনা কেতিয়াও মানি নলওঁ, কেতিয়াও তেনেকুৱা ধৰণৰ অসমক গ্ৰাস কৰিবলৈ দিয়া নহ'ব। কমোৱা মুছলমান আৰু মিয়াক আমি কেতিয়াও ইয়াত আচলতে উজনি অসমত কাম কৰিবলৈ নিদিওঁ। আজি এখেতসকলক আমি উভতাই পঠাইছোঁ। যদি তেখেতসকলে পুনৰবাৰ ইয়াত আহিবলৈ যত্ন কৰে তেন্তে কিন্তু পৰিৱেশ ভয়াৱহ হ'ব। অৰুণাচল আপুনি চবক লগ গৈছে নেকি? গোটেইবিলাকৰ লগত আহিছোঁ। আপুনি লগত আহিছে না আপুনি লগ হৈছে? না আমি লগ হৈছে। আচ্ছা, ক'ত যাব? অৰুণাচল। কোনে লৈ গৈছে আপোনাক? অৰুণাচল কোনে লৈ গৈছে? লৈ গৈছে যিয়ে ফোন কৰিছে তাইতো আহিছে তো। আহিছিলে? আচ্ছা, আপুনি কোন বিধানসভাৰ নাম আপোনাৰ? বিধানসভা এই ৰকিবুল হুছেইন MP। ভোট দিয়ে? হ্যাঁ, ভোট দিছে। ভোট দিয়ে কোনটো সমষ্টি আপোনাৰ? সমষ্টি কোনটো? সমষ্টি মানগাঁও সমষ্টি পৰে। মানগাঁও সমষ্টি। MLA কোন আপোনাৰ? আমিনুল। আৰু MP ৰকিবুল। ভাৰতৰ গৃহমন্ত্ৰীৰ নাম কি জানে? গৃহমন্ত্ৰীৰ নাম অমিত শ্বাহ। অসমৰ চিএমৰ মুখ্যমন্ত্ৰীৰ নাম? ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। অসমৰ শ্ৰম মন্ত্ৰীৰ নাম জানে নেকি? শ্ৰম মন্ত্ৰীৰ নাম ভাষাটো নুবুজো না মই। লেবাৰ মিনিষ্টাৰ? লেবাৰ মিনিষ্টাৰ এইটো নাজানো। নাম কি? আরিফুল। আরিফুল কি? আরিফুল ঘৰ ক'ত? মানকতে। সমষ্টিৰ নাম কি? না জানো। হা? না জানো। সমষ্টি নাম জানা? MLA চিনি পোৱা নাই? MLA জাভেদ ইছলাম। সমষ্টি জানা? কিমান লৈকে পঢ়িছিলা? হা? স্কুলৰ নাম কি? কোন স্কুলত পঢ়িছিলা? নাম কি? কিমান দিন হ'ল স্কুল এৰা? 6-7 বছৰ হৈ গ'ল। কোন আছে? শিক্ষামন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্রী জানা? কি নাম? হেমন্ত বিশ্ব শৰ্মা। এই সমষ্টিৰ নাম জানা? মা আছে নাই? মাজদা? আছে। মাজদা দেউতা? কিমান বয়স হ'ল? আমার 21 কি কাম কৰিবা? রাজমিস্ত্রি কৰিবা? রকিবুল ইসলাম বরপেটা। ক'ত গৈ আছা? হ্যাঁ, ক'ত গৈ আছা? কামল ক'ত? অৰুণাচল। অৰুণাচল। আচ্ছা, অসমৰ ৰাজধানী কোনটো? নাজানো। অসমৰ ৰাজধানী কোনটো? নাজানো। তুমি ক'ত থাকা? বৰপেটা। তোমাৰ MLA কোন? আব্দুল কালাম। MP কোন? নাজানো। নাজানা? অসমৰ মুখ্যমন্ত্ৰী? আব্দুল কালাম। নাজানো তো। অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো?
তুমি অসমত থাকা নে? ক'ৰ পৰা আহিছা? বৰপেটা পৰা অসমত থাকা? অঁ অসমত থাকি তুমি অসমৰ মুখ্যমন্ত্ৰী চিনি পোৱা? কি কাম কৰা তোমালোকে? ৰাজমিস্ত্ৰী কাম কৰোঁ ৰাজমিস্ত্ৰী। অঁ কোনে লগাইছে তোমাৰ অঞ্চলত? নাই আমাৰ গাঁৱৰ আছে ইয়াত কাম কৰে অৰুণাচল সিহঁতে লৈ আহিব কিমান দিনৰ পৰা আছা অসমত? হা কিমান দিনৰ পৰা অসমত আছা? সৰুৰ পৰা আছো হগুময়ে থাকো আমি সৰুৰ পৰা থাকি তুমি মুখ্যমন্ত্ৰীৰ নাম নাজানা? নাই মুখ্যমন্ত্ৰী চিনি নোপোৱা তুমি? সৰুৰ পৰা জন্ম হোৱা? অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানা? নাজানে মুখ্যমন্ত্ৰীৰ নাম নাজানে। কোনটো গাঁও? বৰপেটা গাঁও? বৰপেটা গাঁও কোনটো? অঁ গাঁওবুঢ়াৰ নাম? জৈনা কাদং বুলি কওঁ জৈনা নাম ভাল নাম কোৱা। জৈনা বুলি কওঁ ভাল নাম নাজানা? তোমাৰ গাঁৱৰ নাম কি? গাঁৱৰ নাম কাদং বুলি কওঁ কি নাম? মোৰ নাম ৰাছিদুল ইছলাম ক'ত থাকা? মই বৰপেটাত থাকো আচ্ছা, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি জানা? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হ'ল আপুনি ডক্টৰ নৰেন্দ্ৰ মোদী অসমৰ চিএমৰ নাম, মুখ্যমন্ত্ৰীৰ নাম? এইটো আপুনি হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা। শ্ৰমমন্ত্ৰী কোন? এইটো আমি নাজানো তোমাৰ এমপি কোন? MP আব্দুল খালেক MLA? MLA আপুনি আশৰাফুল ইছলাম আছিলে ৰাজ্যপালৰ নাম জানা? নাজানো নাজানা। তোমাৰ গাঁও ক'ত? মোৰ গাঁৱটো হ'ল আপুনি কাদং বুলি কয় অসমৰ ৰাজধানী হ'ল আপুনি গুৱাহাটী বুলি কয় গুৱাহাটী হয় আমাক ভাড়াতে আমি ঘৰ যাম